প্ৰথমে গৌৰৱ গগৈ ডাঙৰীয়াক এটা কথা কৈ লৈছোঁ। গৌৰৱ গগৈ ডাঙৰীয়াই ইতিহাস নাজানে বা ইতিহাস পঢ়া নাই, কাৰণ তেওঁ মাজৰ ষ্টেচনত আহি ৰাজনীতিত সোমাইছেতো, দেউতাকৰ অনুগ্ৰহত ৰাজনীতিত সোমাইছেতো, তেওঁ এইটো কথা নাজানে। পাৰ্লিয়ামেণ্টত ৰামমোহন লোহিয়াই এটা কথা কৈছিল যে জৱাহৰলাল নেহৰুৱে ডেইলি 1 তোলা সোণা খাটায়, ডেইলি 1 তোলা সোণা খাটায়। এই কথাটো আছিলে জৱাহৰলাল নেহৰুৱে এটা সৰু কুকুৰা ডাঙৰ কুকুৰাৰ মাজত ভৰাই তাক বানাৰসৰ পৰা ঘিউ আনি সিজাই খাইতে সেই সময়ত খৰচ হৈছিলে 500 টকা, আৰু সেই সময়ত 1 তোলা সোণৰ দাম আছিলে 500 টকা। ৰামমোহন লোহিয়াই এই কথাটো পাৰ্লিয়ামেণ্টত কৈছিলে, ৰেকৰ্ড চাব আপোনালোকে, যে জৱাহৰলাল নেহৰুৱে ডেইলি 1 তোলা সোণা খাটা হে। আৰু সেই চৰকাৰৰ সেই দলৰ এজন ব্যক্তিয়ে একাপ চাহৰ দাম 180 টকা, আজি তেওঁ পাহৰি গ'ল। 12 চনত একাপ চাহৰ দাম বম্বেত 350 টকা আছিলে। তেখেতে ৰেকৰ্ড চক, তেখেতে ষ্টাডি নকৰে, কাৰণ যিহেতু তেখেতে ৰেল ষ্টেচনৰ মাজৰ পৰা আহি পেলাই তেখেতে ৰাজনীতিত আহিছেতো, তেখেতৰ এনেও ষ্টাডি নাই। এইটো এটা হাস্যকৰ কথা। এই কথাৰে আগন্তুক দিনত অসমৰ ৰাইজত একো প্ৰভাৱ পেলাব নোৱাৰে, কাৰণ তেওঁলোকে বিৰোধীৰ কাৰণে এই কথাষাৰ ক'বলগীয়া আছে। মই আকৌ কৈছোঁ যে সেই সময়ত জৱাহৰলাল নেহৰু প্ৰাইম মিনিষ্টাৰ হৈ থাকোঁতে 1 তোলা সোণা খাইছিল বুলি পাৰ্লিয়ামেণ্টত ৰামমোহন লোহিয়াই এটা বক্তব্য ৰাখিছে। মই আকৌ আজি এই বক্তব্যটো উক্তি দি পেলাই তেখেতক মই আজি জনাইছোঁ যে তেখেতৰ দলৰ এজন প্ৰধানমন্ত্ৰীয়ে এনেকুৱা ধৰণৰ কৈছে, আৰু এইবোৰ কথা এটা হাস্যকৰ কথা।